এই বাতি কিহৰ মাংস আপোনালোকে ধৰিব পাৰিছেনে বাৰু ৰাইজ এইটো মাংস নহয় দেই ভুল নকৰিব একদম দেখাত ব্ৰইলাৰ মাংসৰ নিচিনা নহয় নে আজি বনাম মই কঁঠালৰ মুচি ভাবিলো ৰেচিপিটো আপোনালোককো শ্বেয়াৰ কৰো খাবলৈ যিমান টেষ্টি কিন্তু কাটিবলৈ তিমান কষ্ট দেই মই হাতত আঠা নলগাকে এটা টেকনিক আপোনালোকক দেখাম দেই চাই থাককচোন ভিডিঅটো নহলে একদম কঁঠাল কাটিলে হাতত যিহেতুকে আঠা লাগে ন আৰু মই লৈছো লগত আদা নহৰু পিয়াজ আৰু বিলাহী আজি এইখিনি দিয়ে মই কঁঠালৰ মুচিটো বনাম এইবিলাক খাবলৈ যিমান টেষ্ট নহয় একদম কৰিবলৈ ইমান টান লাগে কিমান মানে যোগাৰ কৰি লোৱাৰ পিছতহে মানে হয় আৰু এয়া দেখিছেনে মই যে কৈছিলো আপোনালোকক টেকনিক এটা দেখাম বুলি ধুনীয়াকৈ পিচ কৰি মই এতিয়া সৰু সৰুকৈ গড়ডালত লৈ এনেকৈ কাটি লৈছো তেতিয়া মানে আঠাটো নালাগে আৰু কাৰণ নহলে আঠা একদম গোটেই হাতখনতে আঠা হৈ যায় মই এতিয়া চোৱাই নাই দেখিছেনে কঁঠালখিনি অকমান লাহেকৈ ধৰি লৈছো আৰু ধৰি লৈ এনেকৈ কাটি দি আছো মানে গড়ডালত পেলাই লৈছো দাখনেদি কাটি গৈ আছো তেতিয়া মানে ইমানকে আঠা নালাগে আৰু এয়া কাটি হোৱাৰ পিছত বাকলি চাকলি গুচাই লৈ এনেকৈ ধুই লৈছো মই 2-3 বাৰ মান ধুই লোৱাৰ পিছত এতিয়া মই সেই প্ৰেছাৰ কুকাৰটোতে বইল কৰিম এয়া লগত আলু এটা দিছো আৰু এইখিনি যে থৈ দিম মানে সদায় কাটি থাকিবলৈ এলাহ লাগে দুদিনমান খাব পাৰিম সেই একেদিনাখনে ধুনীয়াকৈ বাকলি চাকলি গুচাই মই ফ্ৰিজত ভৰাই থৈ দিম আৰু এয়া বিলাহীখিনিও ধুনীয়াকৈ কাটি ললো আদা নহৰুখিনি এতিয়া পিচি ল'ম আৰু পিঁয়াজখিনিও কাটি লৈছো মানুহে কয় নহয় খোৱাতকৈ মানে চকুৰে যেতিয়া চাই মানে বস্তুটো টেষ্ট লাগিব বুলি ভাবা যায় ন তেতিয়া খাবলৈও টেষ্ট হয় আৰু সেয়ে মানে কাটাৰো ষ্টাইল কিছুমান আছে তেতিয়া ভাল লাগে মই ভাবো আৰু এতিয়া মোৰ কঁঠালৰ যিখিনি মানে বইল হ'বলৈ দিছিলো কঁঠালখিনি হৈ গ'ল বইল ধুনীয়াকৈ চাকনি থকা খৰাহী এটাত চাকি ললো ইফালে গেছত সেই প্ৰেছাৰ কুকাৰটোতে অলপ তেল দিছো আৰু মছলাখিনিটো আপোনালোকক দেখাইছিলোৱে লং ইলাচি জলকীয়া ডালচেনি গোটেইখিনি দি দিছো আৰু লগত এতিয়া মই পিঁয়াজখিনিও দিলো দি অকমান সময় ভাজিম এয়া অকমান লৰাই কৰি দিছো চেলো ফ্ৰাই হ'বলৈ দিম আৰু একদম বহুতকৈ মানে নাভাজো এতিয়া মই মছলাত এড কৰিম নিমখ তাৰপিছতে জলকীয়া গুড়া ইফালে ধনিয়া গুড়া আছে আৰু জালুক এড কৰিম কেঁচা জিৰা অলপমান মানে গোটা জিৰা আৰু কেঁচা বুলি কৈছো গোটা জিৰা কেইটামান তাত দিয়ে দিছো অকণমান পাউডাৰ ইউজ কৰিম আৰু লাষ্টত এয়া পিঁয়াজখিনি ভাজি হোৱাৰ পিছতে মই বিলাহীখিনি দি দিছো বিলাহীখিনি অলপমান ফ্ৰাই হোৱাৰ পিছত মই এতিয়া আদা নহৰুখিনি যে পিচি থৈছিলো সেইখিনি দিছো তাৰ পাছতে বইল হ'বলৈ দিয়া কঁঠালখিনি এতিয়া ধুনীয়াকৈ দি দিছো কঁঠালৰ চব্জিটো বনাওঁতে মানে ইমান টাইম নালাগে কাৰণ কঁঠালটো বইলেই কৰি লোৱা হয় ন যদি কিছুমানে মই তেনেকৈ বনাওঁ কোনোবাই যদি মানে কেঁচাই এনেকৈ বনায় তেতিয়াহ'লে মই নাজানো মই কিন্তু বইল কৰি লওঁ সেইকাৰণে মোক বেছি সময় নালাগে কাটোতেহে অলপ সময় লাগে এতিয়া জলকীয়া গুড়া অলপ দিছো কালাৰটো হ'ব লাগিব নহয় আৰু পানী দিলো এয়া হৈয়ে গ'ল আৰু কি ধুনীয়াকৈ উতলিছে দেখিছেনে ইয়াত এতিয়া মই দিছো কি এড কৰিলো গম পাইছেনে চিকেন মছলা তেতিয়াহে চিকেন লাগিব বুদ্ধি দেখিছে আৰু ইয়া হৈয়ে গ'ল নহয় কঁঠালৰ চব্জি এনেকৈ এবাৰ বনাই খাবচোন একদম মাছ মাংস মানে পাহৰি যাব ইমান ভাল লাগে খাই আৰু কাটিবলৈও মই সহজ পদ্ধতিটো আপোনালোকক শিকাই দিছো হাতত একদম আঠা নালাগে কাৰণ দীঘলীয়াকৈ যদি কাটে তেতিয়া হাতত আঠা লাগিব গোলকৈ কাটি লৈ ছাইডৰ ফালে ধৰি ধুনীয়াকৈ এনেকৈ দা এখন ল'ব গড় এডাল ল'ব গড়ডালত পেলাই
খিচখিচকৈ কাটি দিলেই হৈ গ'ল। আৰু মোৰ আজিৰ ৰেচিপিটো চাওকচোন কেনেকুৱা লাগিছে। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব দেই।